হেল্ল' গাইজ, বহুত দিনৰ মূৰত অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এফালে যাবলৈ ওলাইছোঁ, ৰখি আছোঁ, মানুহ আহি পোৱাহি নাই। ৰৈ আমনি লাগি খোজকাঢ়ি আহি গ'লোঁ। আহি বাছত পাই গ'লোহি, কাৰণ মোৰ খিৰিকী কাণৰ ছিটটো ৰাখিব লগা আছিল। আৰু এই ৰখি থকা মানুহজনী হৈছে এইজনী, যাৰ কাৰণে মই ৰখি আছিলোঁ। তাইও আহিলে আৰু চববোৰ আমি বহিলোঁ। এয়া আমাৰ দীঘলীয়া যাত্ৰা আৰম্ভ হ'ল। দেখিছে নহয়, কিছু দূৰ যোৱাৰ পিছত সকলোবিলাক লাইনত আহি গৈছে, অলপমান ফূৰ্তি ফাৰ্তা কৰি মেলি যাওঁ বুলি ভাবিছে। আমাৰ ছিংগাৰ দাদা আৰু বাকী এইবিলাক লগৰবিলাক অলপমান বাছতেই ফূৰ্তি কৰিছে। আৰু এইখিনি চাওক, আমি য'ত গৈ আছোঁ তাৰ ওচৰে পাঁজৰে থকা কিছু দৃশ্য। ফাইনেলি 3 ঘণ্টাৰ অন্তত আমি আমাৰ গন্তব্য স্থান পালোঁগৈ। সেয়া দেখা পাইছে। ক'ত গৈছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু? জেগাটো দেখিলে চাগে হয়তো চিনি নাপাব, কাৰণ আজিকালি সকলোবোৰ জেগাতে শিল বালিৰে ভৰ্তি হৈ থাকে। দেওবাৰৰ দিন, তাতে পিকনিকৰ সময়, আগতীয়াকৈ গৈ আমাৰ জেগাটো ল'ব লগা হৈছে। আৰু ওচৰে পাঁজৰে চাওকচোন কিমান মানুহ একদম ভৰ্তি হৈ আছে। আৰু এই দেখিছেনে কিমান ধুনীয়া জেগা। এই জেগাটো দেখি আপোনালোকে ধৰিব পাৰিছেনে বাৰু আমি ক'ত গৈছোঁ? আচলতে আমি ভৈৰৱকুণ্ডলৈ গৈছিলোঁ। আৰু এইফালে আমাৰ একদম পূৰা শালয়ে একদম তাৰ কামত লাগি আছে। এয়া চাওক, ইমান ধুনীয়াকৈ কিবা কিবি বনাই আছে। কি বনাইছে আচলতে খালেহে গম পাম, কিন্তু আইটেম বহুত কেইটা আছে। কেইঘণ্টামানৰ অন্তত আমাৰ খাদ্য ৰেডি হৈ গ'ল। আৰু এইফালে আমি খাবৰ কাৰণে বহি লৈছোঁ। আৰু একদম প্ৰথম টিপতে আমি বহিলোঁ, ময়ো খালোঁ। আৰু দিনটোনো কেনেকৈ পাৰ হ'ল একো ধৰিবই নোৱাৰিলোঁ। একেবাৰে শেষত আমি এখন গ্ৰুপ ফটো ল'বলৈ ল'লোঁ। আৰু আকৌ আমি ঘৰমুৱা হ'লোঁ, সকলোৱে বাছত উঠি ঘৰলৈ বুলি যাত্ৰা। চাওক, বাছত অলপমান ফূৰ্তি ফাৰ্তা হৈছে আৰু, কাৰণ আমি যিহেতু আমাৰ জেগাটো বহুত দূৰ আছিলে, যাওঁতেও আমাৰ 3 ঘণ্টামান লাগি গৈছে আৰু আহোঁতেও আমাৰ 3 ঘণ্টামান লাগিব। সেইবাবে আমি অলপমান সোনকালেই ওলাই দিলোঁ। আমি 4টামান বজাতেই ওলাই দিছোঁ তাৰ পৰা। সেইকাৰণে আমাৰ খাই বৈ আৰু তাত আৰু এনজয় কৰিব কোনো বিশেষ টাইম নহ'লে, আমি আৰু বাজি পাৰোঁ বাছতেই কৰিছোঁ। আৰু ময়ো বিশেষ ইমান এনজয় নকৰোঁ। আৰু মই আৰু অকল ভিডিঅ' লোৱা, এইটোতে মোৰ বিৰাট ভাল লাগে। আৰু মই ইমান উৎপাত কৰিব এটা ভাল নাপাওঁ। আৰু দেখিছে নহয় আমাৰ গোটেই সোপা। মিউজিকটো ভালদৰে মই দিব পৰা নাই, কিয়নো মিউজিকটো দিলে অলপমান ভাল লাগে, কিন্তু দিব নোৱাৰোঁ, লগালগ কপিৰাইট আহি যায়। সেইকাৰণে মই অলপমান কিবাকিবি কৰি দিব লগা হৈছে। যিহেতু অলপমান ডান্স বুলি ক'লে অলপ মিউজিকটো থাকিলে অলপ বেছি ভাল লাগিলে, কিন্তু উপায় নাইকিয়া। একদম চৰি গাইজ, বেয়া নাপাবা, মই একদম ভালকৈ ভিডিঅ'টোত দিব পৰা নাই মিউজিকটো। বাকী চাওকচোন, অলপমান আপোনালোকক দেখাওঁ আৰু কি কৰিলে কাৰ কিমান জোচ, নহয়নে বাৰু? ভিডিঅ'টো কৰাৰ মোৰ বিশেষ বেলেগ উদ্দেশ্য একো নাই। আচলতে মই এনেকৈ কেতিয়াবা ক'ৰবাত গ'লে মেলিলে মই ভিডিঅ'বিলাক ৰাখি থৈ দিওঁ, কাৰণ এইবোৰ এটা স্মৃতি হয়। যদি ভৱিষ্যতলৈ কেতিয়াবা মই তেওঁলোকৰ লগত নাথাকোঁ, কেতিয়াবা মই এই ভিডিঅ'টোকে চাই তেওঁলোকক কৰিব পাৰিম। বছৰৰ শেষত আমি সকলোৱে এনেদৰে এটা দিন উলিয়াই অলপমান ফূৰ্তি কৰিলোঁ, কিয়নো আমি সকলোৱে ব্যস্ত হৈ থাকিবলগীয়া হয়। আমাৰ নিৰ্দিষ্ট এনেকৈ ঘূৰি পকি ফুৰিবৰ কাৰণে এটা টাইম নাথাকে। কিয়নো আমি সকলোৱে সদায় ডিউটি যাব লাগে, আহিব লাগে, আৰু এনেকুৱাকৈ আমি ব্যস্ত হৈ থাকিব লাগে যে আমি নিজৰ ঘৰুৱা মানুহৰ কাৰণেও সময় নাপাওঁ। সেইকাৰণে আমি কেতিয়াবা অলপ মন চন ভাল লাগিবৰ কাৰণে এনেকৈ লগৰ লগত ওলাই মেলি যাবও লাগে। দিন ছুটি যিহেতু বহুত সোনকালেই আন্ধাৰ হৈ যায়। আৰু হাঁহি ফূৰ্তিৰ মাজেৰে আমি আহি থাকোঁতেই আন্ধাৰেই হৈ গ'ল। চাওকচোন, আমি বহুত কম সময় পালোঁ, যিহেতু অলপমান দূৰণিলৈ গ'লোঁ। পিকনিক বুলি ক'লে আচলতে অলপমান ওচৰ জেগালৈ যাব লাগে। ভবা নাছিলোঁ ইমান দূৰো হ'ব বুলি, যি কি নহওক বহুত ভাল লাগিলে। আৰু আমি নেক্সট টাইম যেতিয়া যাম, অলপমান বেছি টাইম লৈ যোৱাকৈ অলপমান ওচৰ জেগালৈ যাম, তেতিয়া হয়তো অলপমান আমি বেছিকৈ এনজয় কৰিব পাৰিম। বাৰু এনেকৈয়ে বহুত ভাল লাগিলে। এইফালে চাওকচোন, আমাৰ ৰঙা পিন্ধাজনী দেখিছেনে, কি জোচ। তাই একদম অকণমানো ভাগৰ লগা নাই একদম। আৰু এই ভণ্টি দুজনী যেতিয়াৰ পৰা ডান্স কৰিয়ে আছে নন ষ্টপ, একেবাৰে তাহাঁতৰ ভাগৰেই নাইকিয়া। ভাল লাগিলে কিন্তু দেই, যি নহওক ঠিকে আছে। অলপমান এইটো বয়সতে যদি ফূৰ্তি নকৰে কেতিয়ানো কৰিব, নহয়নে? কিমাননো আৰু পক কৰি থাকিম, নহয়নে? এতিয়া অলপমান তাহাঁতি ফূৰ্তি ফাৰ্তা কৰা ডান্সবিলাকো চাওকচোন।
হাঁহি ফূৰ্তিৰ মাজেৰে কেতিয়ানো পাই গ'লোহি গমকে নাপালোঁ। প্ৰায় 9 মান বাজিলে। এয়া আমি সকলো আহি আমাৰ হস্পিটেলৰ ফ্ৰণ্টত ৰখিছোঁহি আৰু দেখিছেনে যাবৰ টাইমত ইমান বেয়া লাগিছে। মানে দিনটো এনেকৈয়ে পাৰ কৰিলোঁ ন সকলোৰে লগতে। এতিয়া ঘৰা ঘৰি যাব সময়ত অলপমান বেয়াও লাগে দিয়কচোন, এইফালে বস্তুবিলাক ওলাইছে। বাৰু যি কি নহওক আজিলৈ মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই।